হে ৰস্তো মই আছোঁ বৰ্তমান গংগা যমুনা ৰিজৰ্টত মানে এখন বিৰাট বহুত ধুনীয়া ৰিজৰ্টত এয়া চাব পাৰে মোৰ আগত বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন অ' বলক সেই ভিডিঅ'টো নতুনকৈ আৰম্ভ কৰোঁ মানে প্ৰথমৰ পৰা চাওক একবাৰ নতুন এটা ব্লগৰ এতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি এই যে ক'ত গৈ আছোঁ আপোনালোকেতো নিশ্চয় গমেই পাইছে তো বলকে অলপ পলম নকৰি চিধাই তাকেলৈকে যাই থাকোঁ চালো আৰু আমাৰ মন্দিৰ বেয়া চলাই আছে ফিল্ড বহুতে কয় কেটিএম চলাব লাগে আরে গাইজ কেটিএম আমি নচলো কেটিএম চাপিলে চলাতে আমি ৰয়েল এনফিল্ড আহিছে ৰয়েল এনফিল্ড চলাতে মানে গাইজ আমি অলপমান জেগাতে ৰখিছোঁ কাৰণ তাৰ যিহে ভিউ দেখা পাইছোঁ মানে গুলি আৰু চাওক এই গাইজ এইখন হ'ল কাপলা বিল আৰু কি ডাঙৰ বিশাল বিল মানে একদম সাগৰ হেন যেন লাগে আমি আহি পালোঁ গংগা যমুনা ৰিজৰ্টটো ভিতৰত দেখি চাওঁ কেনেহেন কি আছে পৰিৱেশটো লাগি দেখা আৰু কেইদিনমান আগতে আমাৰ আহি গৈছে পাখি ৰাজবংশী বায়ু আৰু গাইজ এতিয়া সেই বস্তু আহি গৈছে তো গাড়ী চকে মানে কিমান বহুত দূৰৰ পৰা মানে গোটেই মাহে পিকনিক খাবাইছে তো ইফালে ইমান গাড়ী দেখা পাইছে এইখন মেইন গেট টিকেট কাটি পুৰা সোমাই গ'ল মানে যিবিলাক ভিতৰৰ পৰিৱেশটো কি ধুনীয়া মানে গাছ পাতলা একে ৰং কৰি দিছে আৰু ইফালে বঢ়িয়া জাগা আছে একফালৰ পৰা দেখি আছো আৰু এইগিলা পুখুৰীৰ মাজত কিবা আছে গাইজতে কেবিন বুলি পানীৰ মাজত এইটোৱে একবাৰ ভিতৰত সোমাই চাওঁ পৰিৱেশটো কেনা আপুনি কিবা খাব পাৰিব কি খাবা দছ কোৱা মই গোটেই আপুনি কি খাব মই চেনি খাম খাব সেই মানে আপোনালোকে কেম্পিং কৰিব পাৰিব ৰাতিও থাকিব পাৰিব নাই এই দুদিনমান আগতে বেতাল ডাউন যে আহি গৈছে জেগা চাব পাৰে ভিতৰৰ পৰিৱেশটো কি ধুনীয়া আছে গাৰু আছে বিছনা আছে ধুনীয়া আছে একদম থাকি মজা পাব মানে শব্দ শুনিছি না আমিও আহিম কেতিয়াবা একদিন থাকবাকে আৰু বেছি কেম্পিঙৰ পৰা সিফালে আহি মানে আপোনালোকে ইফালে জেগাবিলাক দেখা পাইছে মানে কি ইয়াতে আৰু ধুনীয়াকৈ থাকবা আৰু এখন ষ্টেজ মানে ইয়াতে আপোনালোকে ৰাতি থাকলি গাবা আৰু কাই বাথৰুম ছিংগাৰ সি বাথৰুম ছিংগাৰো নহয় গাই বাথৰুমতো সি মানে কি বঢ়িয়াকৈ গান গায় গান চান গাবা নাজানে না কৰিছে তো গাইছ পৰিৱেশটো চাওক না কি ধুনীয়া লাগছে মানে পৰিৱেশটো আৰে ইয়াৰ ফিদা হৈ গৈছে মানে একদিন আহিফালে ঘৰে দেখা ৰাতি থাকাকে হয় না গান গাবি দেখাও মোৰ মনৰে কল্পনা কপিৰাইট লাগব হ'ব দে গান গান আৰু মানে কেম্পিঙৰ লগতে এতে ৰুমো আছে আপুনি এতে থাকব আৰু যদি এতে ৰাতি আপুনি তলতো কৰি থাকব পাৰিব মানে এতে মৰিছি আছো এতে এই তলতো সোমাই থাকব আৰু টেনশ্যন নাই আৰু আহক আহি মানে থাকি আমি বহুত দিনৰ মূৰত পালোঁ সুমন বিদুৰ ভাই নহয় সুমন ভাই মানে ইয়াক আমি নাম দিছোঁ আজিৰ পৰা দুখৰ এক্টৰ মানে কি ষ্টেটাছত ইমান দুখৰ ষ্টেটাছ দিয়ে কি ইমান কি দুখ তোৰ ই গাইজ মোৰ আজি সন্মান খাই পেলাইছে পেহীয়া তাকে নিছিলোঁ চাহ খাবা ভুজিয়া দিছি বিস্কুট দিছি কিবাটো থৌ একো নাই গোটেই খাইছি প্লেট এক্সচেঞ্জ হৈ গৈছে চাইজটো মানে তই চাইজ নলাই মই চাইজ লৈছোঁ পাগলা হৈ গৈছোঁ মানে এই নিউটনত থৰি এই নিউটনটো সি ঘণ্টা ইণ্ডিয়াত জন্ম পৰে সি যদি পাকিস্তানত জন্মিলা হয় তাৰ ওপৰৰ পৰা আপেলৰ জেগাত বম পল্লা হয় আৰু তাতে মৰি গেলা হয় লাখ মানুহৰ জিন্দগী হৈ গেলা এটা চাইন্স পঢ়িব লাগিলা হয় এতিয়া ডিগ্ৰীটো কেনেকৈ কমপ্লিট কৰোঁ সেইটো ভাবি আছোঁ আৰু মানে আপেলটো মাথাত পৰছি খাই দি আপেলটোৰ গান মে উংলি কিয় কিয় বস্তু ইমান কিয় খাব লাগে দলঙৰ চিষ্টেমটো বঢ়িয়া লাগছে এইটো হ'ল অফিচ ৰুম কিন্তু আজি বন্ধ আছে আৰু এইখন হ'ল ৰেষ্টুৰেণ্ট ইয়াতে আপুনি বস্তুবিলাক অৰ্ডাৰ কৰি ইয়াতে বহি খাব এইটো হ'ল সৰু চা চুইমিং পুল কিন্তু ইয়াত গা ধুৱা নোৱাৰিব ইয়াতে পঢ়া কথা হৈছে তাতে মই এটা কোৱেশ্যন সুধা হৈছোঁ যিমান মানে আমাৰ ভিডিঅ' চাইছে গোটেই মাহলৈকে সুধোঁ মানে কি হৈছে যিহেতু গাড়ী আৱিষ্কাৰ কৰিছে ল'ৰা মানে মোবাইল আৱিষ্কাৰ কৰিছে ল'ৰা মানে আনকি ছোৱালী মানে লিপষ্টিক ল পৰ্যন্ত আমাৰ ল'ৰা মানে আৱিষ্কাৰ কৰিছে আৰু যোনবিলাক গণিত হওক চাইন্সৰ হওক গোটেই সূত্ৰ ল'ৰা মানে আৱিষ্কাৰ কৰিছে মই এটা কথা বুজি নাপাওঁ পৰীক্ষাত 99% লৈ ছোৱালীগিলাই ক'ত যায় এটা মানে ধৰবা পৰা নাই বস্তুটো যায় ক'ত 99% লয় কিন্তু কি মানে এই কুৱেশ্যনটোৰ এনচাৰটো দিব বুলি আশা ৰাখিল লেট মি নো ইন দা কমেণ্ট ছেকশ্যন এইপিনে চাব পাৰে মোৰ মানে আগত তাই আছে আৰু সৰু চলিৰ দৰে ধোৱা চলিটো তাতে উঠলি ভাল দেখি না কৈছোঁ তই আমি বৰ্তমান আছোঁ ইয়াতে জংঘলত মানে ইয়াতে ডাইনাছৰ আছে এইটো কিন্তু আছলি ডাইনাছৰ নহয় দেই গাইজ এইটো নকলি ইয়াৰ নাম হ'ল ৰেক্টোচাৰাছ কিন্তু মই নাম দিছোঁ পুটু এখন হ'ল গাইজ গৰুৰ গাড়ী কিন্তু গৰু নাই গাইজ বৰ্তমান মই ওপৰত আছোঁ আগৰ দিনৰ অডি মাৰ্চেডিছ মানে আগৰ দিনৰ গাড়ী এখনৰ নাম কি আছিল গৰুৰ গাড়ী কিন্তু গাইজ ইয়াতে গৰুৰ এটা নাই তই একফালে যা গৰু যা টিক 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 আৰু গাইছ এতিয়া এটা অদ্ভুত বস্তু দেখছে মানে মানুহটো উল্টাকে সোমা যেন পাই আৰু গাইছ মানে এই বুঢ়া মানুহটোৱে মানে সৰু চলিৰ ভাগকেইটা মাৰলাক এতিয়া উঠি কিনে ভাংব উঠলি আৰু গাইছ ইয়াক চক মানে এতিয়াও উঠবা ইচ্ছা তই সিফালতে যাৱা আৰু এইফালে আছে গাইছ এটা মজা পখিলাটো মই গাইছ দেখুৱাই দিছোঁ চাওক এই মালটো চাই লওক আৰু গাইজ এইফালে আছে আমাৰ ফেমিলি স্পট মানে ইয়াত আপোনালোকে ফেমিলি লৈ পিকনিক খাব পাৰিব আৰু ফেমিলি কেবিনো আছে একদম ধুনীয়া জেগা
আৰু আমি আছো ইয়াতে অলপ আৰাম কৰি আৰু ইছ তৰফ চল ৰহা হে গাইছ পিকনিক আৰু গাইছ ইয়াতে আছে ঘৰা আৰু ভখৰা বাথা আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াতে পানীটো উঠাব এই যে যাই আছে মানুহ বা উঠি আছে খং উঠি আছে তাকে যাব নোৱাৰা মানে ৰিজৰ্ট এইখিনি আছিল একদম মানে কি ধুনীয়া জেগা আৰু ইয়াতে আপুনি ফেমিলিৰ লগত পিকনিক খাব আহিব আৰু একদম মানে কি কাপোলছৰ কাৰণে বঢ়িয়া আৰু বহুত ফেচিলিটি আছে আৰু জাগাখিনি ইমান ধুনীয়া মানে কি আপোনাৰ যাব ইচ্ছা নাযাব তোৰ আৰু কিবা কবি নেকি আৰু ছাত্ৰী লৈ ইমান মজা আহিছে আৰে ইয়াৰ তো গাইছ ভিডিঅ'টো এইখিনিলৈকে আছিলে যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব জনাব কেনেকৈ আহিছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ আছে জানো নকৰাকৈ আছা যোনে কৰা নাই কৰি দিব